सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। एग्रिकालचार डिपार्टमेंटर विषय जिखिनि कब लगा दुदिनमान आगत एखन इयाते सभा হৈ গৈছে विकसित संकल्प अभियाনৰ অন্তৰ্গত তাতে মই গোটেইখিনি কথা কৈছিলোঁ। তথাপিও আজি যিহেতু আকৌ আপোনালোকৰ যিখিনি ট্ৰাইবেল লোক সেইসকলৰ বাবে এই ভৰ্তি আবাস জনভাগিদাৰী অভিযান যি চলি আছে তাৰ বাবে আজি মিটিংখনৰ যি আহ্বান জনোৱা হৈছে গতিকে মই এবাৰ আমাৰ বিভাগৰ যিখিনি স্কিম চলি আছে সেইখিনিৰ বিষয়ে এবাৰ জনাই দিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে জানে PM কিষাণৰ বিষয়ে প্ৰধানমন্ত্ৰী যি PM কিষাণৰ এই 2000 টকাকৈ দিয়ে আৰু প্ৰত্যেক বছৰে টোটেল 6000 টকা কৃষকৰ একাউণ্টত সোমায়। মীনপালকসকল আছে তেওঁলোকে এই আঁচনিৰ জৰিয়তে ইঞ্চুৰেঞ্চৰ জৰিয়তে ফ্ৰী ইঞ্চুৰেঞ্চ কৰি আপোনালোকে যদি পুখুৰীত মাছ মাৰোঁতে বা মাছ মাৰিবলৈ যাওঁতে বা মাছ বিক্ৰী কৰিবলৈ যাওঁতে যদি আপোনালোকৰ এক্সিডেণ্ট হৈ যায় বাইচান্স কিবা এটা ঘটনা বা দুৰ্ঘটনা হয় তেতিয়ালৈকে কি আঁচনিৰ জৰিয়তে আপোনালোকে যিখিনি ক্ষতিপূৰণ পাবলৈকে পাব। আৰু 2 নম্বৰতে আমাৰ এই PMMSY আঁচনিৰ জৰিয়তে নতুন পুখুৰী খন্দা আৰু পোনা প্ৰতিপালন পুখুৰী খন্দা এইটা আঁচনি আছে আৰু যিটো আমাৰ হেটচাৰী বুলি কয় হেটচাৰী নিৰ্মাণ পোনা প্ৰতিপালন সেইটো আপোনালোকে এই আঁচনিৰ জৰিয়তে গ্ৰহণ কৰিব পাৰে। আৰু লগতে আমাৰ বায়'ফ্লক বুলি এটা আঁচনি আছে যিটোত আমি 7টা টেংকিৰে নিৰ্মাণ কৰি এটা টেংকৰ ভিতৰত মাছ পালন কৰিব পাৰোঁ। সেইটোৰ আমাৰ এই সুবিধাটো আছে আমাৰ এই PMMSY আঁচনিৰ জৰিয়তে আঁচনিৰ অন্তৰ্গত কৰি আপোনালোকে যিখিনি বেনিফিট সেইখিনি আপোনালোকে লাভৱান উঠাব পাৰে। আৰু আমাৰ বৰ্তমান NFDP নেশ্যনেল ডিজিটেল ফিচাৰী প্লেটফৰ্মত আপোনালোকৰ যিসকলে মীনপালক আছে তেওঁলোকে আপোনালোকে সেই পৰ্টেলত যায় গৈ কেনে আপোনালোকে নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি এখন চাৰ্টিফিকেট ওলাব তাতে সেই চাৰ্টিফিকেটটো লৈ ল'ব লাগে। আৰু পিছত যিকোনো আঁচনি আহিলে সেই চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি বিভিন্ন সুবিধাবোৰ আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে বহুতো কাম কৰি আছে। আমাৰ মেইন 6টা কাম আছে। আমাৰ 1 নম্বৰটো হ'ল ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন, দ্বিতীয়তে আছে আমাৰ প্ৰি স্কুল এডুকেশ্যন, আমাৰ 3 নম্বৰ ছাৰ্ভিচেছ আছে আমাৰ হেল্থ এণ্ড নিউট্ৰিশ্যন, আমাৰ 4 নম্বৰ আছে ইমিউনাইজেশ্যন ৰিফাৰেল ছাৰ্ভিচেছ 6 নম্বৰত। তো আমি কি কৰোঁ প্ৰত্যেক মাহতে আমি ল'ৰা ছোৱালীক ৱেইট কৰোঁ উচ্চতা আৰু ওজন আমি প্ৰত্যেক মাহতে আমি জোখোঁ। তাৰ কাৰণে আপোনালোকে অংগনবাড়ী চেণ্টাৰত নিব লাগিব। তাতে আমাৰ অংগনবাড়ী বাইদেউসকলে ৱেইট হাইটটো লয়। পাব হ'লে কি কৰিব লাগিব সেইবিলাক সুবিধাৰ কাৰণে আমি ইয়াত আহিছোঁ ক'বলৈ। তো যেনেকৈ আমাৰ একচুৱেলি যিবিলাক প্ৰসৱ হয় বাচ্চাবিলাক জন্ম হয় মেইনলি আমাৰ এইবিলাক এৰিয়াত বা ট্ৰাইবেল এৰিয়াত বা বহুত দূৰ দূৰণি এৰিয়াবিলাকৰ ঘৰতে জন্ম হয়। কিন্তু মেইনলি আমি ইনষ্টিটিউচনেল যিটো ডেলিভাৰী হয় মানে হস্পিটেলত বা চৰকাৰী হওক বা প্ৰাইভেট হওক যিবিলাক য'ত সুবিধা আছে তাতেহে কৰাব লাগে। তাতে কৰিলে মাতৃ আৰু সন্তানৰ দুয়োজনৰে মানে সুবিধা হয় বা কোনো হানি নহয় আৰু লগতে চৰকাৰে যিবিলাক দিয়া সুবিধা সেইবিলাক পায়।